এক প্ৰকাৰ শনি লাগিছে মহানগৰ আৰক্ষীত আৰু কাৰণ ইয়াৰ পূৰ্বে কেতিয়াবা যদি গুৱাহাটীৰ আৰক্ষীক কোনোবাই দুৰ্বৃত্তৰ হাতত পহিত হৈছে আৰু কেতিয়াবা আকৌ খুব লোভীয়া আৰক্ষীয়ে খাকী পোছাকত চেকা লগাইছে। আমি যিটো ঘটনাৰ কথা ক'বলৈ ওলাইছোঁ পাৰ্থ, সেইটো মঙলবাৰৰ ঘটনা। মঙলবাৰে নিশা এগৰাকী গহনা ব্যৱসায়ী, পশ্চিমবংগৰ গহনা ব্যৱসায়ী, নাম তেওঁৰ প্ৰভু শ্বাহ, আৰু তেওঁ লাখ টকীয়াত ৰূপৰ দুডাল বাৰ কিনিছিল আৰু বাৰ দুডাল কিনি তেওঁ কামাখ্যা ৰেল ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত তেওঁ ৰখি আছিল আৰু সেই সময়তে টহলদাৰী আৰক্ষীৰ এটা দল, 5জনীয়া টহলদাৰী এটা আৰক্ষীৰ দল সেই স্থানত টহল দি আছিল আৰু তাৰ পাছত তেওঁ সেই ব্যৱসায়ীগৰাকীক সোধপোছ কৰা হৈছিল আৰু ব্যৱসায়ীগৰাকীৰ হাতত যেতিয়া ৰূপ টকাৰ কথা তেওঁলোকে উমান পাইছিল আৰু তেতিয়াই সেইগৰাকী ব্যৱসায়ীক আচলতে এই আটাইকেইগৰাকী লোভীয়া আৰক্ষীয়ে তেওঁক যিকোনো প্ৰকাৰে তেওঁক ব্লেকমেইলিঙৰ চেষ্টা কৰিছিল। কাৰণ তেওঁলোকে এই কথা কৈছিল যে নিৰ্বাচন চলি আছে আৰু নিৰ্বাচন চলি থকা সময়ত যিহেতু নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে আৰু সেইবাবে তেওঁ সেই ৰূপ লৈ পেলাই তেওঁ অন্য এখন ৰাজ্যলৈ যাব নোৱাৰিব, এই ধৰণে তেওঁ ব্লেকমেইলিং কৰা হৈছিল। তেওঁক কোৱা হৈছিল যে সেই ৰূপখিনি জব্দ কৰা হ'ব আৰু তেতিয়াই তেওঁ যিগৰাকী ব্যৱসায়ীৰ লাখ টকীয়াৰ ব্যৱসায়ীৰ পৰা সেই ৰূপখিনি ক্ৰয় কৰিছিল সেই ব্যৱসায়ীগৰাকীক খবৰ দিছিল আৰু সেই ব্যৱসায়ীগৰাকী আহি এই ঘটনাস্থলীত উপস্থিত হৈছিল আৰু ঘটনাস্থলীত ব্যৱসায়ীগৰাকী উপস্থিত হোৱাৰ পাছতেই এই আৰক্ষীৰ দলটোৱে ৫ লাখ টকা ডিমাণ্ড কৰিছিল আৰু ৫ লাখ টকা ডিমাণ্ড কৰাৰ পাছত পৰৱৰ্তী সময়ত ৪ লাখ টকাত মান্তি হৈছিল আৰু ৪ লাখ টকা লৈছিল। পৰৱৰ্তী সময়ত যিগৰাকী ব্যৱসায়ীক খবৰ দিয়া হৈছিল লাখ টকীয়াৰ ব্যৱসায়ীগৰাকী, সেই ব্যৱসায়ীগৰাকী অন্য ব্যৱসায়ীৰ সৈতে যেতিয়া কথা বতৰা পাতিছিল তেতিয়াই তাৰে এগৰাকী ব্যৱসায়ীয়ে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াক সেই গোটেই ঘটনাৰ বিৱৰণ দিছিল আৰু আৰক্ষীয়ে এই গোটেই তদন্ত আৰম্ভ কৰিছিল আৰু এই তদন্তত 4জনকৈ যিহেতু আৰক্ষীৰ জোৱান, 2জনকৈ লেন্স নায়ক, 2জন গৃহৰক্ষী জোৱান আৰু এগৰাকী কনষ্টেবল আৰু এই 5জন যি আৰক্ষীৰ, সেই আৰক্ষীৰ 4জন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। আমি নামকেইটা ইতিমধ্যে জনাইছোঁ। আন এগৰাকী নুৰ মহম্মদ আলী, সেই নুৰ মহম্মদ আলী নামৰ যিগৰাকী গৃহৰক্ষীজন, সেই গৃহৰক্ষী জোৱানজন এই মুহূৰ্তলৈকে পলাতক আছে। হাজোৰ নুৰ মহম্মদ আলীৰ ঘৰত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে আৰু সুবিশাল সম্পত্তিৰ অধিকাৰী নুৰ মহম্মদ, কেইবা বিঘা মাটিৰ তেওঁ স্বত্বাধিকাৰী, তেওঁৰ সুবিশাল ঘৰ আছে আৰু সেই কথা ইতিমধ্যে আৰক্ষীয়ে উমান পাইছে আৰু তেওঁৰ ঘৰত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে। কিন্তু আশ্চৰ্যজনক বিষয়টো এয়াই যে পাৰ্থ, ইয়াৰ পূৰ্বেও, কাৰণ এইটোৱে ঘটনা নহয়, ইয়াৰ পূৰ্বেও এই ধৰণৰ আৰক্ষীয়ে খাকী পোছাকত চেকা লগোৱা ঘটনা ইয়াৰ পূৰ্বে বহুবাৰ কৰিছিল। ইয়াৰ পূৰ্বে যদি আমি কওঁ, এগৰাকী বহিৰাজ্যৰ ব্যৱসায়ীগৰাকীক কামাখ্যা ৰেল ষ্টেচনতে এই আৰক্ষীৰ এটা দলে তেওঁক ধন দাবী কৰিছিল, অৱশেষত গুগল পে' যোগে ধন লৈছিল আৰু সেই আৰক্ষীৰ দলটোৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, তদন্ত আৰম্ভ হৈছিল। কিন্তু এটা সময়ত তদন্ত প্ৰক্ৰিয়া গেথেৰা মাৰিছিল, থমকি ৰ'বলগীয়া হৈছিল, যাৰ বাবে হয়তো এই আৰক্ষীসকলে এই ধৰণৰ যি লজ্জাজনক কাম, যি কামে আচলতে আৰক্ষীৰ গাত চেকা লগায়, সেই কাম কৰিবলৈ আচলতে কুণ্ঠাবোধ কৰা নাই। পুনৰ এই ঘটনা সংঘটিত হৈছে আৰু এইদৰেই যদি ঘটনা সংঘটিত হৈ থাকে, এইদৰেই যদি আৰক্ষীয়ে যদি লোভ এৰিব নোৱাৰে, মুখ এৰিব নোৱাৰে, তেতিয়াহ'লে অসম আৰক্ষীৰ গাত সদায় চেকা লাগি থাকিব। কাৰণ ইয়াৰ পূৰ্বে যদি কেতিয়াবা আৰক্ষীয়ে প্ৰহিত হৈছে কোনোবা দুৰ্বৃত্তৰ হাতত, সেই দুৰ্বৃত্ত আকৌ ৰাজনৈতিক প্ৰেছাৰত নিশাৰ ভিতৰতে মুকলি হৈ যাবলগীয়া হৈছে আৰু আনফালে আকৌ লোভীয়া আৰক্ষীৰ বাবে আৰক্ষীৰ গাত চেকা লাগিছে। এক প্ৰকাৰ গুৱাহাটী আৰক্ষীৰ গাত চেকা লাগিছে, অসম আৰক্ষীৰ গাত চেকা লাগিছে। এই আটাইকেইজন যিকেইগৰাকী অভিযুক্ত আৰক্ষী, সেই আটাইকেইগৰাকী চাৰিগৰাকীক যিহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, এই মুহূৰ্তত GRPত তেওঁলোকক ৰখা হৈছে। কালি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছিল। 6 দিনৰ আৰক্ষীয়ে জিম্মাত লৈছে, মাৰাথান জেৰা চলাই থকা হৈছে। নুৰ মহম্মদক বিচাৰি বিভিন্ন স্থানত অভিযান চলিছে, কিন্তু এই মুহূৰ্তলৈকে সেইগৰাকী নুৰ মহম্মদ আলী, যিগৰাকীয়ে এই মুহূৰ্তলৈকে পলাতক, এই নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰিবলৈ এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই। আৰক্ষীয়ে যিহেতু এই 4জনক জেৰা চলাই আছে আৰু এই জেৰাৰ অন্তত বিভিন্ন পুৰণা, কিন্তু ৰবিউল প্ৰশ্ন উত্থাপন হয়, জেৰাৰ অন্তত এইসকল আৰক্ষীয়ে শাস্তি পাবনে নাপায়? কাৰ আশীষপুষ্ট হৈ এইসকল আৰক্ষীয়ে এনেধৰণৰ কাণ্ড সংঘটিত কৰে? কেৱল এয়াই নহয়, আপোনাৰ যদি মনত আছে, বজালিৰ যি চুপাৰী কাণ্ডত আৰক্ষীৰ নাক কটা গৈছিল, সমান্তৰালভাৱে নকল সোণৰ সৈতে বহু আৰক্ষীৰ নাম আজিৰ তাৰিখতো সাঙুৰ খাই আছে। কিন্তু তদন্ত হয়, সেই সময়ত সংবাদ মাধ্যমতো সেই বাতৰিসমূহে স্থান পায়, কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে সেই বিষয়বোৰ যেন তল পৰি যায় আৰু যিসকল আৰক্ষীয়ে এনেধৰণৰ ঘটনাত নাম সাঙুৰ খাই থাকে, যিসকল আৰক্ষীৰ দুৰ্নীতি সংঘটিত কৰাৰ ক্ষেত্ৰত, তেওঁলোক কিন্তু সাৰি যায়। ৰবিউল,
নিশ্চিতভাৱে কাৰণ এই ধৰণৰ ঘটনা আৰক্ষীয়ে কোনোবা লোকৰ পৰা ধন লোৱা বা কোনোবা লোকক ব্লেকমেইলিঙৰ যোগেৰে ধন আদায় কৰা ঘটনা এয়া নতুন ঘটনা নহয় এইখন অসমত এই ধৰণে অসম আৰক্ষীৰ গাত পূৰ্বেও বহু বদনাম আছে বা তেওঁলোকে বিভিন্ন ধৰণৰ এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আমি বজালী কাণ্ডৰ কথাই যদি কওঁ বা গুৱাহাটী ৰেল আৰক্ষীয়ে খুন হৰলুকি কৰা বা কোনোবা ব্যৱসায়ীৰ পৰা ব্লেকমেইলিং যোগে ধন সংগ্ৰহ কৰা এই ধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে কিন্তু এই ধৰণৰ যেতিয়া ঘটনা সংঘটিত হয় সংবাদ মাধ্যমত পোহৰলৈ আহে সংবাদ মাধ্যমত যেতিয়া বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হয় তেতিয়া আৰক্ষীৰ গা লৰে আৰু কিছুদিন তেওঁলোকে সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় যদি কালিৰ বিষয়টোৰ কথাই যদি কওঁ এই গোটেই বিষয়টো কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে মুখ খুলিব বিচৰা নাই গোটেই বিষয়টো আচলতে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখাৰ চেষ্টা চলাইছে কিন্তু এই ঘটনা আৰু কিমান দিনলৈ কাৰণ এই ধৰণৰ ঘটনা যেতিয়া সংঘটিত হৈ থাকে আৰক্ষীয়ে বাৰে বাৰে এই গোটেই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰে আৰু যাৰ বাবে এইসকল যিসকল লোভীয়া আৰক্ষী বা যিসকলৰ অপৰাধ প্ৰৱণতা আছে এইসকল আৰক্ষীয়ে চল পায় আৰু এই ধৰণৰ ঘটনা সংঘটিত কৰি যাই থাকে আৰু সেইকাৰণে সমীচীন উপায় উলিওৱাটো খুবেই প্ৰয়োজন ৰবিউল আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ